নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্পৱে মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ নিশা ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এখন বজাৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে তাৰ পিছতে এখনকৈ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ গৈছে আতংকিত হৈ পৰে সমগ্ৰ অঞ্চল অগ্নিকাণ্ডৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু জনাইছোঁ মুহূৰ্তত বিগ ব্ৰেকিং জনাইছোঁ মুহূৰ্তত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা নিশা বজাৰৰ মাজত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু অগ্নিকাণ্ডৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ লোকৰ মাজত হাহাকাৰ লাগিছে ভয়ংকৰ অগ্নিকাণ্ড কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি শেষ হৈ যায় প্ৰচণ্ড শব্দত কঁপি উঠিছে বোকাখাতৰ সবজুৰি দৈনিক বজাৰ মুহূৰ্ততে জুইৰে চানি ধৰিলে বৃহৎ এলেকা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ গৈছে পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে সমগ্ৰ অঞ্চল জুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে বৰ্তমানো পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ভয়ংকৰ অগ্নিকাণ্ড নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বোকাখাতৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বজাৰৰ মাজতে ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে হাজাৰ হাজাৰ লোকৰ মাজত হাহাকাৰ লাগিছে প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছিল আৰু শব্দৰ পিছতে আতংকিত হৈ পৰিছিল সমগ্ৰ অঞ্চল জুৰি বোকাখাতৰ সবজুৰি দৈনিক বজাৰৰ দৃশ্যাংশ দেখুৱাই আছোঁ নিশা সবজুৰি দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু মুহূৰ্তৰ ভিতৰতে জুইয়ে চানি ধৰে বৃহৎ অঞ্চলটো পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যায় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে বৰ্তমানেও পোহৰলৈ অহা নাই কি কাৰণে অগ্নিকাণ্ড সংঘটিত হ'ল কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল বৰ্তমানে জানিব পৰা হোৱা নাই কিন্তু অগ্নিকাণ্ডৰ পিছতে হাহাকাৰ লাগিছে ৰাজ্যৰ মাজত অঞ্চলবাসীৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে নিশা বজাৰৰ মাজতে ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যোৱা দেখিবলৈ পোৱা গৈছে আৰু বৃহৎ পৰিমাণৰ সা সম্পত্তি নষ্ট হৈ পৰিছে আতংকিত হৈ পৰিছে এটা সমগ্ৰ অঞ্চল জুৰি আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড শব্দ শুনি ওলাই আহে অঞ্চলৰ ৰাইজ হাজাৰ হাজাৰ লোকৰ মাজতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰে আতংকিত হৈ পৰে সমগ্ৰ অঞ্চল নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সাপজুৰি দৈনিক বজাৰৰ দৃশ্যাংশ দেখুৱাই আছোঁ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল বৰ্তমানেও জানিব পৰা হোৱা নাই কিন্তু বৃহৎ পৰিমাণৰ সা সম্পত্তি নষ্ট হৈ পৰিছে বুলি জানিব পৰা গৈছে বৃহৎ পৰিমাণৰ সা সম্পত্তি জুইত জাহ গৈছে পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হৈ পৰা দেখিবলৈ পোৱা গৈছে নিশা বজাৰৰ মাজতেই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বজাৰত জুইৰ সূত্ৰপাত হয় তাৰ পিছতে এখনকৈ পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশতে গৈ আছোঁ পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নিকাণ্ডত জাহ গৈছে জ্বলি ছাই হৈ যোৱা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড শব্দ হয় আৰু সেই শব্দ শুনি অঞ্চলবাসী ওলাই আহে হাজাৰ হাজাৰ লোক উপস্থিত হয় তাত আতংকময় পৰিৱেশে বিৰাজ কৰে আৰু সাপজুৰি দৈনিক বজাৰৰ দৃশ্যাংশ মুহূৰ্তৰ ভিতৰতে সমগ্ৰ অঞ্চল জুইয়ে চানি ধৰা দেখিবলৈ পোৱা যায় বৃহৎ এলেকাত আতংকময় পৰিৱেশে বিৰাজ কৰিছে জুইত জাহ গ'ল পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আৰক্ষী ঘটনাৰ পিছতে উপস্থিত হয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰু বৰ্তমানেও জানিব পৰা হোৱা নাই কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল বৰ্তমানেও জানিব পৰা হোৱা নাই আতংকময় পৰিৱেশে বিৰাজ কৰে ঘটনাৰ পিছতেই দৃশ্যাংশ দেখুৱাই আছোঁ নিশা বজাৰৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বোকাখাতৰ সাপজুৰি দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু অগ্নিকাণ্ডৰ ফলতে জাহ গৈছে পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ গৈছে জ্বলি ছাই হৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত আৰু স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল বৰ্তমানেও জানিব পৰা হোৱা নাই কিন্তু ভয়ংকৰ অগ্নিকাণ্ডৰ পিছতে সমগ্ৰ অঞ্চল জুৰি কেৱল জুই আৰু ক'লা ধোঁৱা দেখিবলৈ পোৱা গৈছিলে আৰু আতংকময় পৰিৱেশে বিৰাজ কৰে আতংকিত হৈ পৰে সমগ্ৰ অঞ্চল জুৰি আতংকময় পৰিৱেশে বিৰাজ কৰে অগ্নি নিৰ্বাপক বাহিনীৰ দল আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান এফালৰ পৰা জুইত জাহ যায় আৰু সা সম্পত্তি নষ্ট হৈ পৰিছে কেইবা লাখ টকাৰো সা সম্পত্তি নষ্ট হৈ পৰিছে বুলি জানিব পৰা গৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা নিশা বজাৰৰ মাজতেই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় সাপজুৰি
দৈনিক বজাৰৰ দৃশ্যাংশ দেখুৱাইছোঁ বোকাখাতৰ সাপজুৰি দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু মুহূৰ্তৰ ভিতৰতেই বৃহৎ এলেকা জুয়ে চানি ধৰে তাৰ পিছতে 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান য'ত জাহ যায় কেইবা লাখ টকাৰো সা সম্পত্তি নষ্ট হৈ পৰিছে য'ত 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ছাই হৈ গৈছে আৰু বৰ্তমানেও জানিব পৰা হোৱা নাই কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ'ল জানিব পৰা হোৱা নাই কিন্তু ঘটনাৰ পিছতেই ৰাইজ উপস্থিত হয় আতংকময় পৰিৱেশে বিৰাজ কৰে আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ বোকাখাতৰ সাপজুৰি দৈনিক বজাৰৰ দৃশ্যাংশ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান একেবাৰে জ্বলি ছাই হৈ যোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলজুৰি কেৱল জুই আৰু কলা ধোঁৱাই চানি ধৰিছিল আতংকময় পৰিৱেশে বিৰাজ কৰিছে প্ৰচণ্ড শব্দ হয় শব্দ শুনি ওলাই আহে স্থানীয় ৰাইজ অঞ্চলবাসী ওলাই আহে তাৰ পিছতেই কেৱল কলা ধোঁৱা আৰু জুইৰ পোহৰ দেখিবলৈ পোৱা গৈছিল সমগ্ৰ অঞ্চলজুৰি চানি ধৰিছিল আৰু আতংকময় পৰিৱেশে বিৰাজ কৰে অঞ্চলবাসীৰ মাজত হাহাকাৰ লাগে হাজাৰ হাজাৰ লোক ওলাই আহে তাত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত বৰ্তমান জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে কিন্তু কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লাখ লাখ টকাৰ সা সম্পত্তি নষ্ট হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ নিশা বজাৰৰ মাজতে ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে বোকাখাতৰ সাপজুৰি দৈনিক বজাৰৰ দৃশ্যাংশ এয়া সাপজুৰি দৈনিক বজাৰৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ সা সম্পত্তি নষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত নিৰ্বাপন কৰা হয় জুই আৰু বৰ্তমানেও পোহৰলৈ অহা নাই কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু অঞ্চলজুৰি হাহাকাৰময় পৰিৱেশে বিৰাজ কৰে কেৱল ধোঁৱা আৰু জুই দেখিবলৈ পোৱা গৈছিল ঘটনাৰ পিছতে অঞ্চলবাসীৰ মাজত হাহাকাৰ লাগে বজাৰৰ কেইবাটাও বাসগৃহ মুহূৰ্তৰ ভিতৰতেই জ্বলি ছাই হৈ যায় ওলাইছোঁ নিশা বজাৰৰ মাজতে ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে বোকাখাতৰ দৃশ্যাংশ দেখুৱাইছোঁ বোকাখাতৰ সাপজুৰি দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু মুহূৰ্তৰ ভিতৰতেই জুয়ে চানি ধৰিলে বৃহৎ এলেকা য'ত জাহ গৈছে 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই কিন্তু অগ্নিকাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰে হাজাৰ হাজাৰ লোক তাত উপস্থিত হয় আৰু হাহাকাৰ লাগে অঞ্চলবাসীৰ মাজতে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে প্ৰচণ্ড শব্দ হয় প্ৰথমতে প্ৰচণ্ড শব্দত কঁপি উঠিল বোকাখাতৰ সাপজুৰি দৈনিক বজাৰ আৰু প্ৰচণ্ড শব্দ শুনি তাৰ পিছতে ওলাই আহে অঞ্চলবাসী আতংকময় পৰিৱেশে বিৰাজ কৰিছিল ভয়ংকৰ অগ্নিকাণ্ডত 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যায় এফালৰ পৰা 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ গৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিশা বজাৰৰ মাজতে ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা হাজাৰ হাজাৰ লোকৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে মুহূৰ্তৰ ভিতৰতেই চানি ধৰিলে বৃহৎ এলেকা সমগ্ৰ অঞ্চলবাসী আতংকিত হৈ পৰে অগ্নিকাণ্ডৰ পিছতেই কিন্তু কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই প্ৰচণ্ড শব্দ শুনি ওলাই আহিছিল অঞ্চলবাসী প্ৰচণ্ড শব্দৰ পিছতে তাত কেৱল জুইৰ লেলিহান পোহৰ দেখিবলৈ পোৱা গৈছিল আতংকময় পৰিৱেশে বিৰাজ কৰিছিল চাৰিওফালে কেৱল কলা ধোঁৱাই চানি ধৰিছিল তাৰপিছত ৰাইজৰ মাজত লাগে হাহাকাৰ আৰক্ষী উপস্থিত হয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰু সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই কিন্তু জুইটো সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায় 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আমি দৃশ্যাংশ দেখুৱাই আছোঁ 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জ্বলি ছাই হৈ যোৱা দেখিবলৈ পোৱা গৈছে নিশা বজাৰৰ মাজতে ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা বোকাখাতত এই ঘটনা সংঘটিত হৈছে বোকাখাতৰ সাপজুৰি দৈনিক বজাৰৰ দৃশ্যাংশ দেখুৱাই আছোঁ মই শব্দ এটা শুনিছোঁ শব্দটো শুনাৰ পিছত মই আহি পাইছোঁ তাৰপৰা সাপজুৰি বজাৰ বুলি কয় এইটো ইয়াত মোটামুটি 4খনমান দোকান আছিলে 4-5খনমান দোকান তাৰ 3খনমান দোকান নলিলে ফায়াৰ ব্ৰিগেডৰ মানুহ এতিয়া 2খন গাড়ী আহিছে ফায়াৰ ব্ৰিগেডৰ এতিয়া বৰ্তমান জুই নিয়ন্ত্ৰণ কৰিছে ঘটনাটো কি হৈছে প্ৰকৃততে নাজানো আমি ঘৰৰ পৰা দেখিছোঁ যে পুৰা জুই উঠিছে সেইকাৰণে দৌৰা দৌৰিকৈ ঘৰৰ পৰা আহিছোঁ চাইছোঁ পুৰা ডাউকৈ জুই জ্বলিছে আৰু এইটো চাবজুৰি বজাৰ হোটেল আছিলে আৰু লগতে ফল মূলৰ দোকান এখনো আছিলে প্ৰায় 5খনমান দোকান গৈছে তেনেকৈ একো হোৱা নাই মানুহ মই শব্দ এটা শুনিছোঁ শব্দটো শুনাৰ পিছত মই আহি পাইছোঁ তাৰপৰা সাপজুৰি বজাৰ বুলি কয় এইটো ইয়াত মোটামুটি 4খনমান দোকান আছিলে 4-5খনমান দোকান তাৰ 3খনমান দোকান নলিলে ফায়াৰ ব্ৰিগেডৰ মানুহ এতিয়া 2খন গাড়ী আহিছে ফায়াৰ ব্ৰিগেডৰ
এতিয়া বৰ্তমান জুই নিয়ন্ত্ৰণ কৰিছে। ঘটনাটো কি হৈছে প্ৰকৃততে নাজানো, আমি ঘৰৰ পৰা দেখিছোঁ যে পুৰা জুই উঠিছে। সেইকাৰণে দৌৰা দৌৰিকৈ ঘৰৰ পৰা আহিছোঁ, চাইছোঁ পুৰা ডাও ডাওকৈ জুই জ্বলিছে। আৰু এইটো চাবজুৰি বজাৰ হোটেল আছিলে আৰু লগতে ফল মূলৰ দোকান এখনো আছিলে। প্ৰায় 5খনমান দোকান গৈছে, তেনেকৈ একো হোৱা নাই মানুহ। মই শব্দ এটা শুনিছোঁ, শব্দটো শুনাৰ পিছত মই আহি পাইছোঁ। তাৰপৰা চাবজুৰি বজাৰ বুলি কয় এইটো। ইয়াত মোটামুটি 4খনমান দোকান আছিলে, 4-5খনমান দোকান। তাত 3খনমান দোকান জ্বলিলে। ফায়াৰ ব্ৰিগেডৰ মানুহ এতিয়া 2খন গাড়ী আহিছে ফায়াৰ ব্ৰিগেডৰ। এতিয়া বৰ্তমান জুই নিয়ন্ত্ৰণ কৰিছে। ঘটনাটো কি হৈছে প্ৰকৃততে নাজানো, আমি ঘৰৰ পৰা দেখিছোঁ যে পুৰা জুই উঠিছে। সেইকাৰণে দৌৰা দৌৰিকৈ ঘৰৰ পৰা আহিছোঁ, চাইছোঁ পুৰা ডাও ডাওকৈ জুই জ্বলিছে। আৰু এইটো চাবজুৰি বজাৰ হোটেল আছিলে আৰু লগতে ফল মূলৰ দোকান এখনো আছিলে। প্ৰায় 5খনমান দোকান গৈছে, তেনেকৈ একো হোৱা নাই।